রাখি ও মোহিনী সুন্দরী মোহিনীর রূপ ধরিও ও মই পুতনা রাখি ও মই মোহিনী দেখে দেখে কি হবধি আহিছো মই লৰি লৰি দেখে দেখে কি হবধি আহিছো মই লৰি লৰি ও মই পুতনা ৰাখি মোহিনীর রূপ ধরিও ও মই পুতনা রাখি ও মই মোহিনী সুন্দরী মোহিনীর রূপ ধরি আহিছো মই লৰি লৰি মোহিনীর রূপ ধরি আহিছো মই লৰি লৰি ও মই পুতনা রাখি ও মই মোহিনী সুন্দরী ও মই মোহিনী সুন্দরী ও মই মোহিনী পুত্র হইছে নয়ন
ৰামধনে কাম কৰি মোৰ নন্দৰাজাই লৰা পাব লেতেৰা কাপোৰবোৰ ধুই যায় ইমান নন্দৰাজাই লৰা পাইছে ৰামধনে কি খাইছে কি কৰিছে খবৰ নাই কাউৰীয়ে কা কৰোঁতে কিবা এমুঠি খাই কামত যি ধৰিলো আৰু দেই খবৰ লোৱা মানুহ নাই এইহেন ফুল কমলীয়া লৰাটোক বিয়াখন বাৰু পাতি দিব নালাগে নে কমটি বেজাৰত আছো নে এজনী চাইছো মহাৰাজে আকৌ বেয়া পাইছে মই বোলো হব আপুনিয়ে চাই দিয়কচোন নাই 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 নেচাই মোৰ দুখ মইহে বুজিম কোনেও ইফালে বোলে কাম কৰ ৰামধন সিফালে বোলে কাম কৰ ৰামধন 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 কিমান কাম কৰিম মই অকলে অকলে কাৰোবাৰো বেয়া নালাগে নে মোলে আহিবলে সেয়া মাত লগালে দুখৰ কথা পাতিম বুলি কাৰোবাক মাতোতে মাতিলে কামলে মইহে জানিছো ৰামধন তোক অথনিৰ পৰা মই মাতি আছো শুনা নাই মহাৰাজ মহাৰাজ কওক কওক মহাৰাজ কওক তোৰ অথনিয়ে কাপোৰ ধুবল দিয়া এতিয়ালৈকে সমাপ্ত কৰা নাই কিয় মই এতিয়াই ধুম যা যা সোনকালে কাপোৰ ধুই ৰাণীক কামত অলপ সহায় কৰি দে হ'ব 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 আৰু শুন গুৰুদেৱ অহাৰ সময় হৈ গৈছে তই গুৰুদেৱৰ বাবে আসনৰ ব্যৱস্থা কৰবি হ'ব হ'ব মহাৰাজ মই এতিয়াই ৰামধন gar gari hi pada pada parama gar gari hi pada pada parama ৰাণীক কগৈ গুৰুদেৱ আহি পালে কথাটোলৈ ওলাই আহিব মই এতিয়াই মাতি দিছো মহাৰাজ মঙ্গলম ভগবান ৰাণী ৰাণী
মঙ্গলম গরুড়ধ্বজা গুৰুদেৱ সেৱা কৰিব গ্ৰহণ মঙ্গলম জীৱ জীৱ চিৰঞ্জীৱ যাওত চন্দ্ৰ দিব কৰ অচলে বসতি লক্ষ্মী চৈত্যম লাভাং দিনে দিনে নন্দৰাজৰ জয় হওক। গুৰুদেৱ ভালকৈ গণি পিটি চাই কওকচোন আমাৰ বাছাৰ ভৱিষ্যত কেনে হ'ব আৰু কি নাম ৰাখিলে তাৰ ভাল হ'ব। নন্দৰাজ গুৰুদেৱ মই গণি পিটি চাই যত মানে মনৰ লক্ষণ দেখা পাওঁ এই বালকৰ গাত অতি অদ্ভুত আৰু আচৰিত গুণ আছে। গুৰুদেৱ নন্দৰাজ গুৰুদেৱ মোৰ অনুমান হয় আপোনাৰ গৃহত স্বয়ং ভগৱানেই জন্মগ্ৰহণ কৰিছে। গুৰুদেৱ ৰোহিণী নক্ষত্ৰত মঙলবাৰে ৰাতি জন্ম হৈছে এই বালকৰ। হয় গুৰুদেৱ বৰণ হৈছে শ্যাম। হয় নন্দৰাজ আপোনাৰ পুত্ৰক এবাৰ দৰ্শন কৰাবনে? আমাৰ পুত্ৰৰ নাম কি ৰখাব গুৰুদেৱ? নন্দৰাজ আপোনাৰ পুত্ৰৰ নাম হ'ব কি হ'ব গুৰুদেৱ? আপোনাৰ পুত্ৰৰ নাম হ'ব কৃষ্ণ। ৰাণী বাছাক লৈ ওলাই আহা গুৰুদেৱ যাবৰ হৈছে। আশীৰ্বাদ কৰিব গুৰুদেৱ। আমি কি আশীৰ্বাদ কৰিম নন্দৰাজ? নিজেই মানৱৰ আশীৰ্বাদ তেওঁ। আশীৰ্বাদ কৰাৰ সামৰ্থ্য আমাৰ নাই। পিছে নন্দৰাজ গুৰুদেৱ আমি এতিয়া বিদায়হে মাগিছো। ভাল গুৰুদেৱ। নন্দৰাজ এয়া লগ পুত্ৰৰ প্ৰতিকাৰ। দিয়ক গুৰুদেৱ। আমি এতিয়া বিদায়হে মাগিছো। ভাল গুৰুদেৱ। হৰি ওম। ৰাণী আজি আমাৰ পৰম সৌভাগ্যৰ দিন। গুৰুদেৱ আহি আমাৰ গৃহত কৰিলে প্ৰৱেশ। নাথ, আচাৰ্য বাৰু আমাৰ বাছাৰ কথা কি ক'লে? কিনো কব আৰু এই বোলে বুঢ়া বয়সত নন্দৰাণীয়ে ল'ৰা পাই গা একেবাৰে 7খন-8খন হৈছে। এনে পুহি নাচনি তাতে আকৌ নাতিনীয়েকৰ বিয়া। কিনো চুপতিখন কৰি থাকে অ? কওকচোন কওক, আচাৰ্য বাৰু আমাৰ বাছাৰ নাম কি ৰাখিলে? কৈছো শুনা, আমাৰ সোণৰ পুতলিৰ নাম থলে। কি থলে না? আমাৰ সোণৰ পুতলিৰ নাম থলে কওকচোন কওক, কি থলে? কৃষ্ণ। কৃষ্ণ? কি সুন্দৰ নাম, কৃষ্ণ। আমাৰ সোণাৰ দৰেই সুন্দৰ নামটি। একেটি ডালতে দুপা গোলাপ ফুল হৈ আমাৰ বাছা ডাঙৰ দীঘল হ'ব। ৰাণী নাথ, চোৱা আমাৰ গাঁৱৰ প্ৰজাগণ এইফালে আহিব ধৰিছে। ব'লা আগুৱাই আহ। বলক নাথ। আহক 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 আহক।
ৰামধন তই ভিতৰলৈ যা অতিথিৰ আপ্যায়নৰ ব্যৱস্থা কৰগৈ বহক বাকীবোৰতো মোৰ পৰিচিত বাকী আপোনালোককে ধৰিব নোৱাৰিলো আপোনালোকৰ দীপ্তিময় চেহেৰা দেখি এনে লাগিছে যেন স্বৰ্গৰ দেৱতা আহি আমাৰ গৃহত কৰিলে প্ৰৱেশ হয় হয় ভাল কথা সেয়া আমাৰ বাবে অতি আনন্দৰ কথা আপোনালোকৰ আগমনে আমাৰ পুত্ৰৰ বাবে আশীৰ্বাদ হৈ আহিছে হয় 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 মইনো আকৌ কিয় বেয়া পাম আপোনালোকৰ যি ইচ্ছা তাকেই কৰক ৰামধন এয়া তুমি লৈ যোৱা আসনভাগ হ'ব মহাৰাজ হ'ব হয় 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 আজি আনন্দে নন্দ ঘৰে পূৰ্ণ ব্ৰহ্মই জন্ম ধৰে নেত্ৰ নীল নীল চৰা গোপ গোপী মিলি সবে মংগল গায় সখী হে নন্দৰ ঘৰে আনন্দ নন্দৰ ঘৰে আনন্দ বঢ়ায় আজি আনন্দে নন্দ ঘৰে
নন্দে নন্দ ঘরে পূর্ণ ব্রহ্মই জন্ম ধরে নেত্র নীল নীল নেত্র সরাই গোপী মিনি মিনি মঙ্গল গায় সখী হে নন্দর ঘরে আনন্দ বরহায় নন্দর ঘরে আনন্দ বরহায় হয় এয়া মোৰ বাবেও বৰ আনন্দৰ দিন ভাল ভাল আমাৰ সোণৰ পুতলিৰ নাম ৰাখিলো কৃষ্ণ ঠিক আছে বেয়া চেয়া নাপাব আৰু হয় হয় ঠিক আছে আশীৰ্বাদ কৰিব আমাৰ বাচ্ছা যাতে দীৰ্ঘায়ু হয় যাওক যাওক হয় দুইজনকে ভালে ৰাখক দেই হয় যাব ৰামধন দেউ মহাৰাজ 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 ভাল আকৌ আহিব কেতিয়া ৰাণী আজি সঁচাকৈ বৰ আনন্দ লাগিল নহয়নে সঁচাকৈ না ইমান যে আনন্দ ফূৰ্তিৰ মাজেৰে সময়খিনি পাৰ হ'ল গমকে নাপালো পিছে এটা কথা হয় অসংখ্য মানুহৰ হাত বাগৰিছে আমাৰ বাচ্চাৰ নিশ্চয় মুখেই লাগিব মই কিন্তু কাইলৈকে তাৰ মুখ ভঙাৰ ব্যৱস্থা কৰিব লাগিব এ ৰাণী তোমাৰো যে কথা তেওঁলোকে আমাৰ বাছাক আশীৰ্বাদহে কৰিছে তুমি অকল মনত বেয়া চিন্তাবোৰ আনি থাকা একো নহয় দিয়া আমাৰ বাছাৰ একো নহয় দিয়াচোন ময়ো একোলা লওঁ মন ভৰে অলপ ময়ো মৰম কৰোঁ এতিয়া নালাগে দিয়ক ইমানবোৰ মানুহৰ হাত বাগৰিছে বাচ্চাৰ নিশ্চয় ভাগৰে লাগিছে মই বাচ্চাক ইয়াতে খুৱাওঁ আপোনাৰো ক'ৰবাত যাব লগা আছিল নহয় গীত মাতত লাগি থাকোঁতে মই পাহৰিলোৱেই এই গোৱালে গাখীৰ দিয়াহে নাই এবাৰ চাই আহোঁ ৰ'বা ৰামধন ৰামধন মই বাচ্চাক ইয়াতে খুৱাইছোঁ তই চাবি মই ভিতৰত কাম অলপ আছে কৰি আহোঁ ক'তো নাযাবি কিন্তু নেযাওঁ ক'তো নেযাওঁ আজি মই তোমাক নিচুকনি গীত গাই খুৱাম দেই কি আছিলে মনত পৰিছে শুবা দেই কান্দিছে নি নাকান্দিবা ভালকে গাম মই ভাল ভাল গাওঁ দেই আকৌ গাম
কান্দিছা কেলে কেলে কান্দিছা নেকান্দিবা আকৌ মই মানে খুৱাব নোৱাৰি গম পালো নিজৰ নাই যে বিয়াও ৰাণীয়াই আহক আহক আপুনিয়ে খুৱাই দিয়ক মই নোৱাৰিছো আহো চাগে কাণে কামনি কৰি আছ নাই খোৱা নোখোৱাই মোৰ কোলা হ'ব দে ময়ে কাণাইক অকণমান খুৱাই দিওঁ ইয়াতে খুৱাইছো হ'ব তই বাছাত চাবি হ'ব বাছা খুলে ৰামধন তই কিন্তু আমনি কৰি নাথাকিবি নকওঁ ৰাতিপুৱাৰ পৰা কিমান কাম কৰিবা ভালো লাগে বাছাকো চাবলৈ গৈছে নহয় আকৌ শুবও ময়ো এইখিনিতে অকমান কাপি হৈ দিওঁ দেই বৰ ভাগৰ লাগে
মোৰ নাম মোহিনী। আয়ো গোন্ধে আমোল মোলাই গৈছে। মোহিনী 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 বিয়া বাৰু কৰালা নেকি? বিয়া বাৰু নাই কৰা আকৌ। ময়ো নাই কৰোৱা। দুকুৰি হৈছে। পিছে কি সকামত বা আহিলা নে শুনিছো নন্দৰজাৰ ঘৰত বোলে এটি পুত্ৰ সন্তান জন্ম হৈছে আৰু ৰামধনু আছে। তেওঁকে সাক্ষাৎ দৰ্শন কৰিবলৈ আহিলো। হয়নে? গালে চাবা নে চকুৱে চাবা, চুলিয়ে চাবা নে ৰামধনৰ লগত কিন্তু ধুনীয়া নন্দৰাজৰ ঘৰলৈ আহিলা যেতিয়া একেবাৰে থকাকে নহয়, খাই বৈ যাব লাগিব দেই। মই কিবা এটা ব্যৱস্থা কৰি আহো দেই, তুমি নাযাবা দেই। নাযাওঁ নাযাবা দেই। নাযাওঁ এই কুদ্ৰমী হেনো মহাৰাজ কংস ৰজাৰ প্ৰাণবৰী। মহাৰাজ কংস ৰজাই কৰিছে ঘোষণা, যিয়ে এই কোপ কৰিব নিধন তেওঁকে কৰিব অৰ্ধৰাজ্যৰ পদ। আৰু সেই সোণালী সুযোগ আজি মোৰেই ভাগ্যত। ইয়াক মই ডিঙি চেপি নিমিষতে বধ কৰিব পাৰো, কিন্তু তেনেকৈ নহয়। ইয়াক মই মোৰ ৰাক্ষস ৰূপী প্ৰভাৱেৰে ইহলীলা কৰাম সম্বৰণ। মোৰ বিষ দুগ্ধপান কৰিলে এই বালকে পলকতে মুদিব চকু চিৰদিনলৈ। আৰু নকৰো পলম, ধৰি মোৰ ৰাক্ষসী বেগ শুভ কাৰ্য কৰো ভগৱত।
অৱশেষত আৰু মোৰ বিয়াখন হ'বগে আৰু বুঢ়ী মই তোমালে কি আনিছো আজি আৰু তোমাক যমুনাৰ ইপাৰলে যাবলৈ মই নিদিওঁ কিমান শুভ দিনটোত আহিছা এইখন কপাল ফুলাবলে তুমি মই তুমি কি যে সুন্দৰ মিলন হ'ব মোহিনী ক'ত গ'লা মোহিনী 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 এয়া কি জম্পুৰি ইয়াতে দেখে ৰামধন ক'ত গলি তই ইয়াতে ৰামধন যহোদা সুন্দৰী দধি মথিছে
কৰি আছা?
তই ইয়াতে বহি আছনে কানা কি আচৰিত কোনে কৰিলে এইবোৰ গোটেইচোন দলিবোৰ ভাঙি আছে ইছ ৰাম এইবোৰ কোনে কৰিলে আকৌ অত কষ্ট কৰি নদীখিনি মঠিছিলো গোটেইবোৰ ভাঙি চিঙি খাস্তাং কৰিলে কাৰ কাম এইবোৰ কাৰ কাম কৃষ্ণ এই কাম কৃষ্ণৰ বাহিৰে আন কোনেও কৰিব নোৱাৰে কৃষ্ণ কৃষ্ণ তই ক'ত লুকাই আছ গোটেই নদীখিনি মঠি ভাঙি খাস্তাং কৰিলি কৃষ্ণ 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 তই অত সময়ৰ পৰা ইয়াতে লুকাই আছ তোক আজি মই অত কষ্ট কৰি নদীখিনি মঠিছিলো তই সকলো ভাঙি চিঙি খাস্তাং কৰিলি তোক আজি মই কৃষ্ণ কৃষ্ণ ভাল পালি তোক আজি মই খুদাই নেৰো কৃষ্ণ 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 অত কষ্ট কৰি নদীখিনি মঠিছিলো সকলোতে ভাঙি চিঙি খাস্তাং কৰিলি তোক কৃষ্ণ কলিনে কৃষ্ণ 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 ৰলিনে ক'ত গৈছ ৰ'বলৈ কৈছো ৰ ক'ত গলি ৰ এইবাৰ তই ক'ত পলাবি আছো না এইবোৰ কোনে কৰিলে হা এইবোৰ কোনে কৰিলে আৰু এইবোৰ কোনে কৰিলে নাই কৰা তেনেহ'লে কোনে কৰিলে হা তেনেহ'লে কোনে কৰিলে এয়া তোমাৰ মুখত লবনো লাগি আছে চাতুৰি কৰিবলৈ আহিছা ৰবা তোমাক আজি মই পানী থম গোটেই দিনটো পানী থৈ দিম এইফালে বৰ ভাল পাওঁ তোক ভাল নাপাইনো মই কাক ভাল পাম দিম তোক নিদিনো মই কাক দিম আছোন এইফালে কামবোৰ ভাল সেইটো কাৰণে আকৌ কি আচৰিত ঐ তোৰ গাত কি আছে অতবোৰ জৰিৰে বান্ধিলো মাত্ৰ দুআঙুলহে নাতে থাক ইয়াতে বহি মই ভিতৰৰ পৰা জৰি লৈ আহোঁ
এইবাৰ টুকুৰ ক'ত বান্ধি থওঁ তোক ইয়াতে বান্ধি থওঁ নহ'ব এফালে তোক এই উৰা গছজোপাতে বান্ধি থৈ দিওঁ ইয়াতো নহ'ব ক'ত বান্ধো তোক তোক এই উৰালটোতে বান্ধি থ'ম তই যিটো উৰালত উঠি দধি খাইছিলি তোক তাতে বান্ধি থ'ম এফালে মই ঘৰৰ সমস্ত কাম কৰি শেষ নোহোৱালৈকে তই ইয়াতে বহি থাক আৰু ময়ো চাওঁচোন তোক আজি বন্ধনৰ পৰা কোনে মুক্তি দিয়ে আরে কম্পিত ভাব নয়ন জুড়াই আরে কম্পিত ভাব নয়ন জুড়াই আরে কোটি সাপিউরু ভরা বন্ধন কাই আরে কম্পিত নয়ন জুড়াই আরে আর কত করত মাতি তলু রে আর কত করত মাঝি তলু রে মন্ত্ররুদন করু নবনীত সুরে আরে কম্পিত মাধব নয়ন জুড়াই কি আছে বতাহ নাই বৰষুণ নাই অথচ ইমান প্ৰকাণ্ড গছ উভালি পৰিল কেনেকৈ কোনো অসুৰৰ কাণ্ড হ'ব পাৰে কৃষ্ণ কৃষ্ণ প্ৰাণ কৃষ্ণ তোমাক ইয়াত পঘাৰে কোনে বান্ধিলে আয়ে বান্ধিলে তুমি নিশ্চয় কিবা দুষ্ট কৰিছিলা যদি তুমি দুষ্ট নকৰা আয়ে তোমাক এই প্ৰকাণ্ড পঘাৰে কিয় বান্ধিব
আই ক'ত আছে আহাচোন মোৰ কণমানি ল'ৰাটোক আই পঘাৰে বান্ধিছে তাইক আজি মই দিম এসেকা ৰাণী ৰাণী ওলাই আহা বুলি কৈছো না ওলাই আহা কি হলো কিহৰ ইমান চিঞৰ-বাখৰ হা কিহৰ ইমান চিঞৰ-বাখৰ তুমি মোৰ সোণৰ পুতলাটোক পঘাৰে বান্ধিবলৈ ক'ত অধিকাৰ পালা নাবান্ধিম তো দেখা নাই পুতেৰে গোটে দধি দুগ্ধ ভাঙি খাস্তাং কৰিছে আৰে বান্ধিলেই যেনিবা ভাঙিলেই যেনিবা এই নংঘৰ ঘৰত দহি দুগ্ধ ঘিউ মোৰ কিহৰ অভাৱহে সেই বুলি তুমি ল'ৰাটোক গৰুৰ পঘাৰে বান্ধিব লাগে নি অভাৱৰ কথা ক'বলৈ নাহিব মই যে দিনৰ দিনটো কষ্ট কৰি মৰিছো সেয়া হ'লে আপুনি নেদেখে আপুনিতো দিনৰ দিনটো পাথাৰতে থাকে মইহে জানো কৃষ্ণই মোক কিমান অটপালি কৰি মাৰিছে ৰ'ব আজি ইয়াক আজি মই এখনি দিমেই কি কৰা নমাই দিয়ক ৰ'বা বুলি কৈছো ইয়াৰ অটপালি লগ্নে বাঢ়ি গৈছে নমাই দিয়ক ৰ'বা কৃষ্ণ নমাই ৰ'বা বুলি কৈছো ৰ'বা দিয়ক তুমি এইখন ঘৰত মোৰ ল'ৰাৰ মুখ চাই আৰু থাকিব নালাগে ওলাই যোৱা বুলি কৈছো নহয় ওলাই যোৱা এতিয়া সকলো দুখ মোৰহে হ'ল কৃষ্ণই কৰা অটপালিবোৰ হ'লে আপুনি নেদেখিলে ঠিক আছে মইহে ঘৰৰ পৰা ওলাই যাব লাগে এতিয়া ওলাই যাওঁ আয়ে চাগে বেয়াই পালে ৰাণী ৰাণী
দাদা আৰু ভাইহঁত, আমি নাচি নাচি বহুত দূৰ পালোহি। গৰু গাইবিলাকো আনন্দ মনেৰে চৰিছে। আমি আজি এটা নতুন খেল খেলিব নোৱাৰোনে? হয় হয় কানু, সময় আছে তেতিয়া আমি আজি এটা নতুন খেল খেলো। হয় হয় ভাইহঁত, আজি আমি দৌৰ খেলকে খেলো। আমি এজন এজনকৈ দলত উঠিম, বাকী সকলোৱে ঘূৰি ঘূৰি নাচিবা। ভাই কানু, প্ৰথমে তুমিয়ে দলত উঠা। তেন্তে সেই হওক, ব'লা আমি ৰং মনেৰে খেলো। ভাইৰে ভাই
উদ্যান্ত মুকলিতে আমাৰ ৰংমনে চৰি থকা ধেনুবোৰ খেদি খেদি আমাৰ ফালেকে আহিব ধৰিছে। প্ৰকাণ্ড গৰু এটাও গিলি পেলাইছে।
সুন্দৰ আহা ভাইহঁত গহ্বৰতে লওঁ মই আমি খন্তেক জিৰণি কলৈ গ'ল এতিয়া দাদা বলো ক'ত আছা তুমি ভাইহঁত ক'ত আছা তোমালোক সৰ্বনাশ মায়াবী অঘাসুৰে অজগৰৰ ৰূপ ধৰি মোৰ বন্ধুসকলক ভক্ষণ কৰিলে খন্তেকতে অঘাসুৰৰ নিধন নকৰিলে মোৰ বন্ধুসকলক হেৰুৱাব লাগিব মায়াবী অসুৰ তোকো সমুচিত পুৰস্কাৰ দিম ভাইহঁত সেইটো অঘাসুৰ ভ্ৰমবাবত তোমালোকে গহ্বৰ বুলি ভিতৰত প্ৰৱেশ কৰিছিলা এতিয়া আৰু চিন্তা নাই ভাইহঁত ইয়াৰ পেট ফালি হিপুৰীত স্থান দিলো মই বলা বন্ধুসকল এতিয়া আমি ঘৰা ভৰি যাওঁ Soy
অতিকৈ নিৰ্মল পানীবোৰ দেখিয়েই খাবলৈ মন গৈছে কিন্তু কি জানি হয় অথন্তৰ এৰা আমাৰ লগত আজি কৃষ্ণ আৰু বলু দাদাও নাই কি হয় হ'ব মই কিন্তু পিয়াহত ততে পোৱা নাই ব'লা আমি সকলোৱে মিলি পবিত্ৰ জলৰাশি পান কৰোঁ ভাইহঁত মোৰ বৰ ভাগৰ লাগিছে টোপনিও ধৰিছে মোৰো টোপনি ধৰিছে তোমালোক অলপ খোৱা মই বাৰু পাৰতে বহি থাকো মোৰো টোপনি ধৰিছে ময়ো অলপ শুই লওঁ শ্ৰীদাম সুদাম বন্ধুসকল উঠা কি হ'ল তোমালোকৰ উঠাচোন উঠা আকৌ মই বুজিছো এই হ্ৰদত দুৰ্দান্ত কালি সৰ্পৰ নিবাস ঋষিৰ শাপত এই হ্ৰদত প্ৰৱেশ কৰা নিষেধ মানুহ বা অন্য জন্তু অহাৰ গম পালে কালি সৰ্পই মুখৰ পৰা বিষ উলিয়াই হ্ৰদৰ পানী বিষাক্ত কৰি তোলে সেয়ে ইয়াৰ পানী পান কৰি মোৰ বন্ধুসকল অচেতন হৈ পৰি আছে মহা অহংকাৰী কালিনাগ তই যি চক্ৰান্তত মোৰ বন্ধুসকলক অচেতন কৰি ৰাখিছ মোৰ মায়াৰ বলেৰে মোৰ বন্ধুসকলক সচেতন কৰি তুলিম বন্ধুসকল উঠা 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 বন্ধুসকল উঠাচোন উঠা উঠা আকৌ কানু তুমি কেতিয়া আহিলা আমি যে ভাগৰত টোপনিয়ে গৈছিলো তুমি আজি আহি মোক জগাই নিদিয়া হলে আমি হাৰেই নাপালোহেঁতেন সঁচা ভাইহঁত মই আহি তথা সময়ত নোপোৱা হলে এই নিদ্ৰাই তোমালোকৰ চিৰনিদ্ৰা হলহেঁতেন সৌফালে চোৱা কি দেখিছা ইয়ে দুৰন্ত কালি সৰ্প তোমালোক ইয়াৰ পাৰলৈ অহা গম পাই মুখৰ পৰা বিষ উলিয়াই হ্ৰদৰ পানী বিষাক্ত কৰি তুলিছিল সেয়ে ইয়াৰ পানী পান কৰি তোমালোক অচেতন হৈ পৰি আছিলা বাৰু তোমালোক খন্তেক বহা মই তাক দমন কৰি আহো নালাগে যাব কৃষ্ণ তুমি গুচি গলে মাতৃ যশোদা কি বুলি কমগৈ কি বুলি প্ৰমোদ দি পিতা নন্দ ৰাজাক তোমালোকে চিন্তা নকৰিবা মই তাক দমন কৰি সোনকালে উভতি আহিম কানু কানু
কৃষ্ণ ক'ত কৃষ্ণ ক'ত ক'ত মোৰ কৃষ্ণ কৃষ্ণ ক'ত ক'ত বল কৃষ্ণ ক'ত আমাৰ কৃষ্ণ 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 আজিৰ পৰা মই কাক কানাইবলৈ মাতিম কাক মই ধূলা জাৰি স্নান কৰি দিম ৰাণী আমাৰ এই সংসাৰত জীয়াই থকাৰ কোনো সকাম নাই আমি এই হয়তো জব দিওঁ নালাগে নালাগে আই নালাগে পিতা তোমালোকে কৃষ্ণ মহিমা বুজি নাপাবা আছোৱা কৃষ্ণ নাচি নাচি ওলাই আহিছে কৃষ্ণ
হে প্ৰভু, স্বামীৰ অপৰাধৰ বাবে কাতৰকে জনাও প্ৰাৰ্থনা। প্ৰাণ দান দিয়া প্ৰভু, স্বামী হাৰা নকৰা আমাৰ। তুষ্ট হলো মই, যোৱা তোমালোক অচিৰতে সৰ্পৰাজে পাব পৰিত্ৰাণ। মহা অহংকাৰী কালিনাক তুৰন্তে স্থান কৰা পৰিহাৰ, নতু ঘটিব বিঘিনি। হে প্ৰভু, সেৱকৰ কৌটি কৌটি প্ৰণিপাত কৰিবা গ্ৰহণ। প্ৰভু, মই এই স্থান পৰিত্যাগ কৰিলে গৰুৰ পক্ষে মোক কৰিব ভক্ষণ। সেইবাবে প্ৰভু দিয়া মোক অন্য এক মুক্তিৰ উপায়। তাৰ বাবে চিন্তা নকৰিবা নাগৰাজ, মোৰ পদচিহ্ন দেখা পালে গৰুৰ পক্ষীয়ে একো অপকাৰ নকৰে তোমাৰ মূৰত। যোৱা এবে ময়ো যাওঁ নিজ স্থানলৈ। জয় জয় জয়। কলৈ গৈছিলি কানাই? যমুনাৰ কোলা শূন্য কৰি তই কলৈ গৈছিলি? কি হ'ল আই? এয়া চোৱা, মোৰচোন একোৱেই হোৱা নাই। তুমি কান্দিছা কিয়? কৃষ্ণ,